বিজেপি চৰকাৰৰ বাবে মুছলমান সমাজৰ উন্নতি হৈছে ওয়াকফ সংশোধনী বিল বিজেপিৰ বাবে ৰূপায়ণ হৈছে এনেদৰে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও মন্তব্য কৰিছে মুছলমান সমাজৰ উন্নতিৰ কথা উল্লেখ কৰিলে বিজেপি চৰকাৰৰ বাবে মুছলমান সমাজৰ উন্নতি হৈছে তিনি তালাকৰ পৰা মুছলমান মহিলাক ন্যায় দিছে বিজেপি চৰকাৰে বিজেপি চৰকাৰ নহা হলে ঐতিহাসিক ওয়াকফ সংশোধনী আইন কেতিয়াও ৰূপায়ণ নহলেহেঁতেন বিজেপিৰ প্ৰতিষ্ঠা দিৱসত এনেদৰে মুখ্যমন্ত্ৰীৰ মন্তব্য বিজেপি চৰকাৰ নহা হলে মুছলমান মহিলাই ন্যায় নাপালে হয় তিনি তালাকৰ পৰা মুছলমান মহিলাই কেতিয়াও ন্যায় নাপালে হয় বিজেপি চৰকাৰ নহা হয় বিজেপি চৰকাৰ নহা হলে কাশ্মীৰৰ পৰা 370 প্ৰত্যাহাৰ নহলহেঁতেন বিজেপি চৰকাৰ নহা হলে উত্তৰ পূবৰ এই বিকাশ সম্ভৱ নহলহেঁতেন বিজেপিৰ অবিহনে কেতিয়াও নিৰ্মাণ নহলহেঁতেন ৰাম মন্দিৰ বিজেপিৰ প্ৰতিষ্ঠা দিৱসত এনেদৰে মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য মুছলমান সমাজৰ উন্নতি হৈছে কেৱল বিজেপি চৰকাৰ অহাৰ বাবেহে আৰু বিজেপি চৰকাৰৰ বাবেহে মুছলমান সমাজৰ উন্নয়ন হৈছে বুলি এনেদৰে মুখ্যমন্ত্ৰী আজিৰ দিনটোত মন্তব্য কৰিছে লগতে তিনি তালাকৰ পৰা মুছলমান মহিলাক ন্যায় দিছে বিজেপি চৰকাৰে মুখ্যমন্ত্ৰীৰ মন্তব্য বিজেপি চৰকাৰ নহা হলে মুছলমান মহিলাই ন্যায় নাপালে হয় তিনি তালাকৰ পৰা মুছলমান মহিলাই কেতিয়াও ন্যায় নাপালে হয় বিজেপি চৰকাৰ নহা হলে কাশ্মীৰৰ পৰা 370 প্ৰত্যাহাৰ নহলেহেঁতেন বিজেপি চৰকাৰ নহা হলে উত্তৰ পূবৰ এই বিকাশ কেতিয়াও সম্ভৱ নহলহেঁতেন এনেদৰে বিজেপিৰ প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰীয়ে কেইবাটাও মন্তব্য কৰিছে পুনৰবাৰ উল্লেখ কৰিছো মুছলমান সমাজৰ উন্নয়ন কেৱল বিজেপি চৰকাৰৰ বাবেহে হৈছে এনেদৰে মুখ্যমন্ত্ৰীৰ মন্তব্য কৰিছে আজিৰ দিনটোত তদুপৰি ঐতিহাসিক ওয়াকফ সংশোধনী আইন কেতিয়াও ৰূপায়ণ নহলে হয় বিজেপি চৰকাৰৰ অবিহনে তিনি তালাকৰ পৰা মুছলমান মহিলাক কেৱল বিজেপি চৰকাৰেহে ন্যায় দিছে তিনি তালাকৰ পৰা মুছলমান মহিলাই কেতিয়াও ন্যায় নাপালে হয় বিজেপি চৰকাৰ নহা হয় বিজেপি চৰকাৰ নহা হলে কাশ্মীৰৰ পৰা 370 প্ৰত্যাহাৰ নহলেহেঁতেন আৰু দেশৰ মুছলমান সমাজৰ উন্নয়ন কেৱল বিজেপি চৰকাৰৰ বাবেহে হৈছে বুলি এনেদৰে বৃহৎ মন্তব্য কৰিলে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আছে সেই মন্তব্য এই মুহূৰ্তত আগবঢ়ায় আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নাহিলে কাশ্মীৰৰ পৰা 370 ধাৰা কেতিয়াও বিলুপ্তি নহলহেঁতেন ৰাম মন্দিৰৰ কেতিয়াও নিৰ্মাণ নহলহেঁতেন আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নহলে ট্ৰিপল তালাক বিলুপ্তিৰ জৰিয়তে সংখ্যালঘু মহিলাসকলে কেতিয়াও ন্যায় নাপালেহেঁতেন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নাহিলে আমাৰ কেতিয়াও ওয়াকফ এমেণ্ডমেণ্ট বিলৰ দৰে আইন পৰিণত বা আইন বাস্তৱত ৰূপায়িত নহলহেঁতেন আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নাহিলে উত্তৰ পূৰ্বৰ এই বিশাল বিকাশ কেতিয়াও সম্ভৱ নহয় আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নাহিলে কাশ্মীৰৰ পৰা 370 ধাৰা কেতিয়াও বিলুপ্তি নহলহেঁতেন ৰাম মন্দিৰৰ কেতিয়াও নিৰ্মাণ নহলহেঁতেন আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নহলে ট্ৰিপল তালাক বিলুপ্তিৰ জৰিয়তে সংখ্যালঘু মহিলাসকলে কেতিয়াও ন্যায় নাপালেহেঁতেন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নাহিলে আমাৰ কেতিয়াও ওয়াকফ এমেণ্ডমেণ্ট বিলৰ দৰে আইন পৰিণত বা আইন বাস্তৱত ৰূপায়িত নহলহেঁতেন আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নাহিলে উত্তৰ পূৰ্বৰ এই বিশাল বিকাশ কেতিয়াও সম্ভৱ নহল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত